আৰ্থিক দুৰ্দশাৰ মাজতেও আৰু সমস্যা হোৱাৰ স্বত্তেও অসমৰ এলেন দেউৰী আৰু দুৰ্গা বড়ো ফুটবল খেলুৱৈ দুজনে নিজৰ প্ৰতিভাক সমগ্ৰ দেশৰ আগত উজাগাৰ কৰি এক ফুটবল ক্ৰীড়াৰ মাজত তথা ফুটবল প্ৰেমীসকলৰ কাৰণে যি উদংগিনী আগবঢ়াই আছে বিশেষকৈ অসমৰ জনসাধাৰণৰ কাৰণে ই এক গৌৰৱৰ বিষয়। সেয়েহে শিৱসাগৰৰ বাসিন্দা জগত হাজৰিকাই নিজে এজন খেলুৱৈ নোহোৱা স্বত্তেও খেলপ্ৰেমীৰ প্ৰমাণ দাঙি ধৰিলে। গতিকে আজি তেওঁ গুৱাহাটী প্ৰেছ ক্লাবত এক অনুষ্ঠান মৰ্মে অসমৰ নাম উজাগৰ কৰা ইণ্ডিয়ান ছুপাৰ লীগত খেল প্ৰদৰ্শন কৰি নাম বুটলিব সক্ষম হোৱাৰ ক্ষেত্ৰত জগত হাজৰিকাদেৱে নিজৰ পৰা এলেন দেউৰী আৰু দুৰ্গা বড়োক 20,000কৈ পুৰস্কাৰ প্ৰদান কৰে। আজিৰ এই অনুষ্ঠানত এলেন দেউৰীৰ মা উপস্থিত হৈ এই নগদ পুৰস্কাৰ গ্ৰহণ কৰে। ইফালে আজিৰ এই অনুষ্ঠানত উপস্থিত থাকে নৱ ঠাকুৰীয়া, প্ৰণয় বৰদলৈ, ৰণেন গোস্বামীকে ধৰি বহুতো সাংবাদিক। সেই অনুষ্ঠানৰ পিছত জগত হাজৰিকাই সাংবাদিকক জনাই কয়, ইমান আৰ্থিক দুৰ্দশাৰ মাজতো তেওঁলোকে যি নিজৰ প্ৰতিভা বিকাশ কৰিলে সমগ্ৰ ৰাজ্যই আজি গম পালে, সমগ্ৰ আজি ভাৰতবৰ্ষই গম পালে, কাইলৈ সমগ্ৰ বিশ্বই যে গম পায়, সেইবাবে মই এই আৰ্থিক পুৰস্কাৰ আগবঢ়াইছোঁ। চৰকাৰে অকল ক্ৰীড়া ক্ষেত্ৰতেই গুৰুত্ব দিয়া বুলি মই নাভাবোঁ। চৰকাৰে গুৰুত্ব দিব লাগে আপোনাৰ মানৱ সম্পদ, শিক্ষাতে বোলক, আপোনাৰ ক্ৰীড়াতে বোলক, সংস্কৃতি, কলা সংস্কৃতি এইসকলৰ গুৰুত্ব দি প্ৰতিভাসমূহ আগবঢ়াই নিব লাগে। মানৱ সম্পদ যিমানেই উন্নতি হ'ব, দেশ এখন তিমানেই উন্নতি হ'ব। আজি আমাৰ ৰাজ্যত সকলো বহুত মানৱ সম্পদ আছে, কিন্তু সেই মানৱ সম্পদসমূহ আমি উলিয়াই আনিব লাগিব, তাক আগবঢ়াই নিব লাগিব। সেইটো চৰকাৰৰ বহুত ডাঙৰ কৰণীয় বুলি মই ভাবোঁ। মইতো ক্ষুদ্ৰ এটা উপহাৰ দিছোঁ। অসমত এনেকুৱা মানুহ আছে, এখন খেল পাতিব পৰা মানুহো আছে। তেখেতসকলে আপোনালোকৰ মিডিয়াৰ যোগেদিয়ে মই এইটো মেছেজ দিব বিচাৰোঁ যে তেখেতসকলে আগবাঢ়ি আহক, এই সুপ্ত প্ৰতিভাসমূহ বিকাশ কৰাত তেখেতসকলে যে আগভাগ লয়। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাস, চেণ্টিনেল নিউজ, গুৱাহাটী।